আগতে ঘৰত থাকোঁতে ভাবিছিলোঁ যে দেউতাৰ কিছুমান নিৰ্দিষ্ট কাম থাকে, যেনেকৈ ঘৰত যদি লাইটৰ কিবা প্ৰব্লেম হয় বা চিলিণ্ডাৰৰ কিবা দিগদাৰী হয়, তো দেউতাই সকলোবোৰ মেনেজ কৰে। তো তাৰমানে সেইখিনি ল'ৰাৰ কাম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়াৰ পৰা গুৱাহাটীলৈকে আহিলোঁ, যেতিয়া অকলে গোটেইবোৰ কাম হেণ্ডেল কৰিবলগীয়া হ'ল, তেতিয়া ভাবিছোঁ যে জীৱনত কোনো ধৰণৰ ল'ৰা ছোৱালী বুলি কাম নাথাকে, সকলোবোৰ কাম কৰিব পাৰিব লাগিব। কোন মুহূৰ্তত আপুনি কোনটো কাম কৰিব লগা হয়, তো সেইটো আপুনিও নাজানে, কিন্তু আপুনি কৰিব লাগিব। এয়া চাওক, মোৰ সেইদিনাখন লাইটটো বেয়া হৈছিলে, তো দাদা এজনে সহায় কৰি দিলে, যদিও লাইটটো ভাল নহ'ল বাৰু। তো তাৰ পিছত গৈ পিছদিনাখন বেটাৰী কিনি আনি তো লগালগ আকৌ ঠিক কৰিলোঁ, আকৌ বেয়া হ'ল। তো তাৰপিছত নিজে হোল্ডাৰ খুলি একেবাৰে তাৰ ফিটিং কৰি লাইট ঠিক কৰিছোঁ, যিটো নিজকে বিশ্বাস কৰিব পৰা নাই যে মই ইমানখিনি কাম কৰিব পৰা হৈছোঁ। তো মই সকলোকে কওঁ, কোন মুহূৰ্তত কি কাম কৰিব লাগে কোনো ধৰণৰ হিচাপ নাই, কিন্তু কৰিব লাগিব। ধুনীয়া হৈছে, ভাল হৈছে। थैंक यू। बहुत अच्छा अच्छा लगा। तुमको लगाया नहीं? और तो पैक कर दीजिए।